নেক্সট 4 নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে এটা স্তম্ভৰ পাদবিন্দুৰ পৰাই 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াতে আমাক কি কৈছে স্তম্ভৰ পাদবিন্দু অৰ্থাৎ গুৰিৰ পৰাই 30 মিটাৰ আঁতৰত থকা এটা ভূমিৰ থকা এটা বিন্দুৰ পৰাই স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ শীৰ্ষৰ মূৰটোৰ উঠন কোণ কিমান দিছে 30 ডিগ্ৰী আৰু এইটো ডিসটেন্স হৈছে 30 মিটাৰ। এতিয়া আমাক লাগে কি স্তম্ভটোৰ উচ্চতা। যদি মই স্তম্ভৰ উচ্চতা এ বি বুলি ধৰি লওঁ ধৰা হ'ল এ বি ইকুৱেল টু স্তম্ভৰ উচ্চতা ইকুৱেল টু 30 উচ্চতা এইটো আমি উলিয়াব লাগে। বি সি ইকুৱেল টু স্তম্ভৰ গুৰিৰ পৰাই বিন্দুটোৰ দূৰত্ব আমাক দিয়া আছে 30 মিটাৰ আৰু উঠন কোণ এংগল এ চি বি দিয়া আছে আমাক 30 ডিগ্ৰী। সো এতিয়া মই ত্ৰিভুজ এ বি চিত ভূমি আৰু লম্বৰ ৰিলেটেড অনুপাতটো হৈছে 10 তো 10 এংগল এ চি বি ইকুৱেল টু আমি লিখিব পাৰোঁ এ বি বাই বি চি। সো 10 এংগল এ চি বি মান দিয়া আছে আমাক কিমান 30 ডিগ্ৰী 30 ডিগ্ৰী ইকুৱেল টু আমি কিমান পাম এ বি বাই বি চি মান কিমান দিয়া আছে আমাক 30 ডিগ্ৰী 30 ডিগ্ৰী মান হৈছে 1/√3 ইকুৱেল টু এ বি বাই 30 এটাকে এ বি ইকুৱেল টু 30/√3 ইয়াতে যদি মই তলে পৰে √3 মাল্টিপ্লাই কৰোঁ তেতিয়া ওপৰত হ'ব 30√3 তলত হ'ব 3 তিনিৰে 30ক হৰণ কৰিলে 3 × 30 সো কিমান 10√3 অৰ্থাৎ এ বি মানে কি হয় স্তম্ভটোৰ উচ্চতাকে নিৰ্ণয় স্তম্ভৰ উচ্চতা 10√3 মিটাৰ। নেক্সট মই লৈছোঁ 5 নম্বৰ কুৱেশ্যনটো ইয়াতে আমাক দিয়া আছে ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিলা উৰি আছে চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ইয়াত আমাক কি কৈছে চিলা ধৰি লওঁ এ বিন্দুত চিলাখন আছে চিলাখনৰ ৰছীডাল ধৰা মাটিৰ এটা বিন্দু বি বিন্দুত লগত গাঁঠি দিয়া আছে আৰু চিলাখন হেলনীয়া হৈ আছে আৰু চিলাখন লম্বভাৱে মাটিৰ পৰা কিমান দূৰত্বত থকা বুলি কৈছে আমাক 60 মিটাৰ দূৰত্বত থকা বুলি কৈছে আৰু কৈছে যে চিলাখনে মাটিৰ লগত চিলাখনত থকা ৰছীডালে মাটিৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে 60 ডিগ্ৰী কোণ কৰি আছে। এতিয়া আমাক সুধিছে কি চিলা ৰছীডাল ঢিলা নহয় বুলি টান হৈ থকা বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। এইটো এ বি ইকুৱেল টু মই কি ধৰি ল'লোঁ সূতাডালৰ দৈৰ্ঘ্য ধৰা হ'ল এ বি ইকুৱেল টু সূতাৰ দৈৰ্ঘ্য ইয়াতে এ বিন্দুত চিলাখন উৰি আছে বি এটা বিন্দু এইটো বিন্দুত সূতাডাল গাঁঠি থোৱা আছে এ বি সূতাৰ দৈৰ্ঘ্য কিমান আমি উলিয়াব লাগে এ চি চিলাৰ পৰাই ভূমিলৈ লম্ব দূৰত্ব তো দিয়া আছে আমাক কিমান 60 মিটাৰ আৰু এংগল বি দিয়া আছে 60 ডিগ্ৰী। এতিয়া আমাক যেটো চিলাৰ দৈৰ্ঘ্য এ বি দৈৰ্ঘ্য লাগে চিলাখনৰ ৰছী দৈৰ্ঘ্য লাগে আৰু এ বি আৰু এ চি অৰ্থাৎ এইটো হৈছে লম্ব এইটো হৈছে কৰ্ণ লম্ব আৰু কৰ্ণৰ লগত ৰিলেটেড থকা অনুপাতটো হৈছে
sin থিটা সো মই ত্ৰিভুজ এ বি চিত sin থিটা অর্থাৎ b sin এঙ্গল b ইকুয়াল টু লিখিব পাৰো p বাই h অর্থাৎ ac বাই ab sin এঙ্গল b মান আমি কিমান পাইছো 60 ডিগ্ৰী sin 60 ডিগ্ৰী ইকুয়াল টু ac ac এর মান আমাক দিয়া আছে 60 আৰু আমি ab টো উলিয়াব লাগে sin 60 ডিগ্ৰী মান কিমান হয় √3/2 ইকুয়াল টু 60/ab এতিয়া আমি বৰ্গকৰণ কৰিলে পাম ab √3 ইকুয়াল টু 60 into 2 তে ab ইকুয়াল টু 60 into 2 divided by √3 তলৰ পৰা যদি মই আকৌ √3 মাল্টিপ্লাই কৰো তেতিয়া হ'ব কি ab equal to 60 into 2 into √3 into √3 multiply करके हम 3 पाम so 3 रे 60 डिवाइड करले 20 पाम so ab equal to 20 गुण 40 40 √3 মিটার অর্থাৎ খুঁটা তলৰ দৈৰ্ঘ্য আমি কিমান পাম 40 √3 মিটার নেক্সট 6 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে 1.5 মিটাৰ ওখ লৰাজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়া দূৰত্ব নিৰ্ণয় কৰা এটা আমাক কি কৈছে লৰাজনৰ উচ্চতা আমাক দিয়া আছে 1.5 মিটাৰ হলো লৰাজনৰ উচ্চতা a b নেক্সট অট্টালিকাটো উচ্চতা মই ধলো b a b c d অট্টালিকাৰ উচ্চতা আৰু আমাক কোৱেশ্চনত দিয়া আছে অট্টালিকাৰ উচ্চতা 30 মিটাৰ আৰু লৰাজনৰ উচ্চতা দিয়া আছে 1.5 মিটাৰ আৰু এটা আমাক কি কৈছে তে অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ কিমানৰ পৰা কিমান 30 পৰা 60 লৈ বাঢ়ে অৰ্থাৎ চকুৰ পৰাই লৰাজনৰ ভৰিৰ পৰা নহয় লৰাজনৰ চকুৰ পৰা যেহেতু আমি উঠন কোণ কেইটা জুখিম সো মই লৰাজনৰ চকুৰ পৰাই ভূমিৰ লম্বভাৱে অট্টালিকাটোলৈ এডাল সৰল ৰেখা টানি দিলো ধৰি ললো যে এই বিন্দুটো ই বিন্দু এতিয়া লৰাজনৰ চকুৰ পৰাই অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ প্ৰথম অৱস্থাত আছিল 30 ডিগ্ৰী যেতিয়া লৰাজনৰ খোজ কাঢ়ি অট্টালিকাটোৰ পৰা আগবাঢ়ি আহিল তেতিয়া লৰাজনৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষ উঠন কোণ হল কিমান 60 ডিগ্ৰী তোলা এইটো বিন্দু f আমাক কি কৈছে অট্টালিকাটোৰ ফালে খোজ কঢ়া দূৰত্ব নিৰ্ণয় কৰা এতিয়া লৰাজন প্ৰথম অৱস্থাত এইটো a বিন্দু a পৰা f লৈ এই ডিসটেন্স খিনি আমি উলিয়াব লাগে লৰাজনে খোজ কাঢ়ি অহা দূৰত্বটো উলিয়াব লাগে এতিয়া যদি এই চিত্ৰটোত মই আমি কি পাম AB আৰু EC সমান পাম সো আমি কি লিখিব পাৰো ইয়াতে AB = CE লিখিব পাৰো যদি AB 1.5 CE কিমান পাম মই 1.5 মিটাৰ পাম CE যদি 1.5 হয় তেতিয়া CD কিমান পাম এটাকে CD C equal to 1.5 meter CD যেহেতু CD equal to 30 meter C equal to 1.5 meter এটা মই উলিয়াম DE আমি কিমান পাম D equal to কিমান হ'ব 30 পৰাই 1.5 মাইনাস কৰিলে হ'ব 10 5 গলে 5 থাকিল এতে 9 থাকিল 9 পৰা গলে 8 হ'ল 28.5 মিটাৰ এতিয়া আমাক কি লাগে যে AF লাগে সো F আমি ডাইৰেক্টলি উলিয়াব নোৱাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা দুটা ত্ৰিভুজ পাম ত্ৰিভুজ ADE আৰু এটা পাম ত্ৰিভুজ DFE প্ৰথমতে মই DAE ত্ৰিভুজৰ পৰাই ইয়াতে যেটো আমি DE পাই আছো 28.5 সো AE পাই যাম ভূমি আৰু লম্বৰ অনুপাত 10 সো 10 30 ডিগ্ৰী ধৰি ললে আমি পাই যাম ঠিক তেনেদৰে DFE ত ডিম পাও আমি
ডি পাই আছোঁ 28.5 এফ ই মানটো উলিয়াই ল'ব লাগিব এফ ইটো পাম নেক্সট আমি তেতিয়া এ এফটো পাম চ' এতিয়া মই ত্ৰিভুজ এ ডি ইট 10-30 ডিগ্ৰী ইকুৱেল টু লিখিব পাৰোঁ পি বাই বি ডি ই বাই এ ই 10-30 ডিগ্ৰী মান কিমান হয় √3 1/√3 ইকুৱেল টু ডি মান কিমান পাইছোঁ 28.5 নেক্সট এ ই আমি উলিয়াব লাগিব তাকে কি পাম এ ই ইকুৱেল টু 28.5 ইনটু √3 মিটাৰ নেক্সট ত্ৰিভুজ ডি এফ ইট এটা 10-60 ডিগ্ৰী ল'লে 10-60 ডিগ্ৰী ইকুৱেল টু আমি কি পাম ডি ই বাই এফ ই পাম চ' ডিৰ মান কিমান দি আছে 28.5 ডিভাইডেড বাই এফ ই আমি উলিয়াব লাগিব 10-60 ডিগ্ৰী মান কিমান হয় √3 চ' মই এটা লিখিলোঁ √3 ইকুৱেল টু 28.5 ডিভাইডেড বাই এফ ই এতিয়াকে এফ ই ইকুৱেল টু আমি কিমান পাম 28.5 ডিভাইডেড বাই √3 এতিয়া আমি এ ই পালোঁ এফ ই পালোঁ চ' মই এতিয়া এ এফ উলিয়াব পাৰিম এ এফ মানে কি হয় এ এফ ইকুৱেল টু ল'ৰাজনে খোজ কঢ়া দূৰত্ব আমাক কুৱেশ্যন সুধিছে তো এ এফ ইকুৱেল টু যিহেতু এ ই এফটো এ ইৰ মাজত আছে চ' এ এফ ইকুৱেল টু আমি লিখিব পাৰোঁ এ ই মাইনাছ এফ ই কিমান পালোঁ এ ই পালোঁ 28.5 √3 মাইনাছ এফ ই পালোঁ ইমান 28.5 ডিভাইডেড বাই √3 28.5 divided by √3 equal to তেমি যদি এলসিয়াম লওঁ এলসিয়াম √3 পাম 28.5 into √3 লগত √3 আমি মাল্টিপল √3 into √3 আমি 3 পাম 3 লগত 28.5 পূৰণ কৰিলে 3 5 15 5 হাতে 3 গুণ 24 25 5 হাতে 2 3 2 6 6 2 8 আমি কিমান পাম 85.5 so 85.5 minus 28.5 equal to 85.5 পৰা 28.5 minus কৰিলে 5 or 5 হ'লে 0 পাম 57/√3 নেক্সট ইয়াতে যদি মই তলৰ পৰা √3 মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান হ'ব ওপৰত 57 into √3 থাকিল তলত √3 into √3 আমি কিমান পাম 3 পাম 3 ৰে 57ক 57 হৰণ কৰিলে আমি কিমান বাৰ যাব 19 বাৰ যাব সো আমি কিমান পাম 19√3 অৰ্থাৎ ল'ৰাজনে খোজ কৰা দূৰত্ব হ'ব কিমান 19√3 মিটাৰ নেক্সট মই লৈছো 7 নম্বৰ কোৱেশ্চনটো ইয়াতে আমাক দিয়া আছে ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী হ'লে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা ইয়াতে আমাক কি কৈছে এটা আমাক কৈছে যে ভূমিৰ পৰা এটা বিন্দুৰ দিয়া আছে কিমান অট্টালিকাৰ উচ্চতা দিয়া আছে আমাক 20 মিটাৰ তো অট্টালিকাটোৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভ অট্টালিকাটোৰ ওপৰত আৰু এটা স্তম্ভ আছে প্ৰেৰণ স্তম্ভৰ পাদবিন্দু ধৰা অট্টালিকাটোৰ উচ্চতা মই ধৰি ললো এ বি তো প্ৰেৰণ স্তম্ভ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ ধৰা
প্ৰেৰণ স্তম্ভটো মই ধৰি ল'লোঁ AC তো ভূমিত থকা এটা বিন্দু ধৰি ল'লোঁ মই D তো কি কৈছে পাতবিন্দুৰ শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী পাতবিন্দুৰ পৰাই ভূমিত থকা বিন্দুলৈ উঠন কোণ 45 ডিগ্ৰী আৰু সেই স্তম্ভটোৰ পৰাই ভূমিৰলৈ বিন্দুটোৰ উঠন কোণ 60 ডিগ্ৰী আমাক দিয়া আছে এতিয়া আমি উলিয়াব লাগে স্তম্ভটোৰ উচ্চতা মানে AC উলিয়াব লাগে এতিয়া আমি ইয়াতে দুটা ত্ৰিভুজ পালোঁ ADB আৰু BCD যদি দুটা ত্ৰিভুজে সমকোণী ত্ৰিভুজ হয় তেতিয়া ত্ৰিভুজ ABD যদি মই tan 45 ডিগ্ৰী যেটা tan টো লম্ব আৰু ভূমিৰ লগত ৰিলেটেড হয় সো মই tan 45 ডিগ্ৰী tan D এংগল D tan 45 ডিগ্ৰী ইকুৱেল টু আমি কি পাম AB/BD তো tan 45 ডিগ্ৰী কিমান হয় 1 হয় ইকুৱেল টু AB মান দিয়া আছে আমাক 20 আৰু BD টো উলিয়াব লাগিব এটাকে আমি কি পাম BD ইকুৱেল টু 20 মিটাৰ নেক্সট আমাক আমি যদি ত্ৰিভুজ BCD লওঁ BCD tan 60 ডিগ্ৰী ইকুৱেল টু আমি কিমান পাম BC/BD tan 60 ডিগ্ৰী মান কিমান হয় √3 ইকুৱেল টু BC/BD তো BC/BD BD মান আমি কিমান পালো 20 পালো এটাকে BC ইকুৱেল টু 20/3 তাকে আমি আমাক লাগে কি AC মানে স্তম্ভ প্ৰেৰণ স্তম্ভটোৰ উচ্চতা সো AC ইকুৱেল টু আমি কিমান পাম AC ইকুৱেল টু আমি লিখিব পাৰো BC মাইনাছ AB BC minus AB লিখিব সো আমি এতিয়া লিখো AC equal to BC minus AB equal to BC মান পালো আমি 20/3 minus AB মান দি আছে 20 তে 20 টো পৰা আমি যদি কমন লওঁ 20 * √3 - 1 অৰ্থাৎ স্তম্ভটোৰ উচ্চতা কিমান হ'ব 20 * √3 - 1 মিটাৰ